ৰাজ্যৰ কৰ্মচাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি তাৎপৰ্যপূৰ্ণ মন্তব্য। ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ ভূমিকা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰক বেয়া পালেও উন্নয়নৰ ক্ষেত্ৰত কোনো আপোচ নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। লোকসভা নিৰ্বাচনৰ ফলাফলৰ সমীক্ষাত দেখা গৈছিল কিছু স্থানত আমি কম ভোট পাইছোঁ। এই ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে আমাক বেয়া পাইছিল। চৰকাৰী কৰ্মচাৰীয়ে বেছিকৈ কাম কৰিব লগা হৈছে বাবে চৰকাৰক বেয়া পাইছে। তথাপি ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আপোচ নকৰো বুলি মন্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ উপৰিও চৰকাৰী চাকৰিলৈ ভোট নিদিলেও প্ৰয়োজন নাই বুলি মন্তব্য আগবঢ়ালে আজি এখন বিশেষ সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়। যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম। যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল। যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালে প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে আমাক ক'তো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে। ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ। আমাৰ জীৱন যিমান দীঘলীয়া হওক প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ, কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব। আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱাৰ কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই, মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেইজনক গামোচাখন পিন্ধাই দিব, দি ক'ব যে অহাবাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও ক'তো কম্প্ৰমাইজ নকৰোঁ। আজি আপোনালোকে অসম চৰকাৰলৈ সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে ৰাজ্যখনৰ উন্নয়নৰ লগত কাৰো লগত কম্প্ৰমাইজ কৰা নহ'ব। কঠোৰভাৱে নিয়ম নীতি বলবৎ কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশৰ বাবে যদি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে বিজেপিৰ পক্ষত ভোটদান নকৰে তেতিয়াহ'লে তেওঁৰ কোনো আপত্তি নাই বুলি মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।